তেতিয়াও মোৰ মম পাপাই তোমাৰ লগত ভালদৰে কথা পতা নাই আৰু আজি আহিছা আৰু তুমি ইমাজিন কৰিছা মোৰ লগত তুমি বেডৰুমত থাকিবা কি ফালতু কথা কৈছা সেইবোৰ বাদ দিয়া মই এতিয়া বিবাহিত মোৰ ৱাইফ আছে কি কৈছা তুমি তুমি সেই কুহি পত্নী হিচাপে গ্ৰহণ কৰিলা তুমি তাইৰ লগত মানে তুমি কোৱাৰিয়ান তুমি মোক একেবাৰে পাহৰি পেলালা সিমান কম দিনতে মোক পাহৰি তাইক তুমি আকোৱালি ল'ব পাৰিলানে তুমিতো কৈছিলা কেৱল মম আৰু পাপাৰ বাবে তুমি বিয়া পাতিছা তুমি কেতিয়াও তাইক ৱাইফ হিচাপে ল'ব নোৱাৰা বুলি তেন্তে কি কৰিছা মই তোমাক ঠিকেই কৈছিলো যে মোৰ মম পাপাই কৈছে বাবে মই কুহিৰ লগত বিয়াত বহিবলৈ ৰেডি হৈছো আৰু কুহিক মই মোৰ অন্তৰৰ পৰা পত্নী হিচাপে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰিম কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই তোমাক এতিয়া মোৰ বেডৰুমত ৰাখিম কালি ৰাতি তাইও বহুত টেনশ্যনত আছে কুহিৰ কথা কৈছো আলহী গৰাকী একো নাখালে ৰিধিয়েও একো নাখালে সেইদৰে টেনশ্যন কৰি তাই কাপ খাবই মন নকৰিলে তোমালোকে নিজে ঠিকছে কিবা অৰ্ডাৰ কৰি খালা কিন্তু এবাৰতো তাই ঘৰত আছে জনাব পাৰিলাহেঁতেন যে তোমালোকে নোখোৱা তাইক খাব ক'ব পাৰিলা হয় কি যে নহয় তোমালোক ৰিয়ান তুমি চেঞ্জ হৈছা মই বেয়া পাইছো মোক আগতে এইদৰে তুমি নোকোৱা আজি কিয় কৈছা তোমালোকৰ ব্যৱহাৰবোৰত বাধ্য হৈছো ক'বলৈ ৰিধি ক'ত উঠাই নাই নেকি এতিয়ালৈকে ৰিধিয়ে তোমাৰ সন্মুখলৈ আহিবলৈ ভয় কৰিছে চিৰিয়াছলি তাই ভয় কৰিছে তাই যদি সঁচাকৈয়ে মোক ইমান ভাল পালে হয় মোলৈ তাই ইমান ভয় থাকিলে হয় তেন্তে বাহিৰা মানুহৰ লগত থাকি নিজৰ ককায়েকক ইগনৰ নকৰিলেহেঁতেন তুমি মোক বাহিৰা মানুহ বুলি কৈছা তুমি মোক আজি এনেকৈ ক'ব পৰা হ'লা ৰিয়া তোমাৰ বিয়া পতা কিমান দিন হৈছে 10 দিন মান হৈছে মাথো তুমি মোক আজি কৈ বাহিৰা মানুহ বুলি কৈ দিলা তুমিতো আমাৰ ঘৰৰ নহয় বাহিৰৰ বুলিয়ে ক'ব লাগিব ৰোৱা তুমি কেতিয়া যাবা মই নাযাওঁ মই ইয়াত তোমালোকৰ মম পাপা অহালৈকে থাকিম হোৱাট ৰিধি ইনভাইট কৰিছে মোক আৰু ময়ো চাম তুমি মোক কেনেকৈ খেদাই এখন ঘৰৰ পৰা পাহৰি নাযাবা সেই সময়ত তুমি মোৰ বয়ফ্ৰেণ্ড আছিলা আৰু মই তোমাৰ গাৰ্লফ্ৰেণ্ড আছিলো তোমাৰ মোৰ সকলোবোৰ প্ৰাইভেট মেছেজ মই তোমাৰ ৱাইফৰ আগত এতিয়াই দেখাই দিম শাট আপ এইবোৰ কাম নকৰিবা কুহিয়ে জানিব নোৱাৰিব যে তুমি মোৰ এক্স গাৰ্লফ্ৰেণ্ড ৰিয়েলি কুহি তেন্তে মোৰ পৰিচয় কি বুলি দিছা তুমি এতিয়ালৈকেতো তুমি জনাই নাছিলা মই আহিছো বুলি কোৱাচোন তোমাৰ ৱাইফ কুহিক মোৰ পৰিচয় কি বুলি দিবা তুমি তোমাৰ এক্স গাৰ্লফ্ৰেণ্ড বুলি নে প্ৰেজেণ্ট গাৰ্লফ্ৰেণ্ড বুলি মোৰ ফ্ৰেণ্ড বুলি অ'কে ৰিয়া সেইটোৱে হ'ব লাগিব মোৰ ফ্ৰেণ্ড বুলি মই চিনাকি দিম যিহেতু মোৰ ফ্ৰেণ্ড বুলিয়ে তুমিও ক'ব লাগিব তাকে নহ'লে মই আজিয়ে মম আৰু পাপালৈ ফোন কৰি তোমাক এখন ঘৰৰ পৰা যোৱাৰ ব্যৱস্থা কৰি আছো ওকে তুমি কিন্তু আজিকালি বহুত বেছি খং কৰিব লৈছা চিন্তা নকৰিবা মই মাথো ৰিধিৰ বাবে এখন ঘৰলৈ আহিছো ৰিধি আৰু মই বহুত ক্লজ তুমিতো জানাই আৰু ৰিধিয়ে মোক ইনভাইট কৰিছে মম আৰু পাপা নথকাৰ বাবে বোলে তাই বহুত অকলশৰীয়া অনুভৱ কৰিব সেয়ে মোলৈ তাই কল কৰিলে মই গুচি আহিলো এই কথাটোৰ বাবে তুমি আকৌ তাইক মানে একো খং নকৰিবা দেই আৰু তুমি মম পাপাকো লগাই নিদিবা মনত ৰাখিবা কুহিয়ে যাতে কোনো সময়তে নাজানে তুমি মোৰ এক্স গাৰ্লফ্ৰেণ্ড আছিলা বুলি মই আহিছো ৰিয়ান তুমি বহুত চেঞ্জ হৈছা কিন্তু ৰিয়ান তুমি মোৰ পৰা এইটো এক্সপেক্ট নকৰিবা যে মই তোমাৰ ৱাইফক নকম মই তোমাৰ এক্স গাৰ্লফ্ৰেণ্ড বুলি ঠিকে আছে এক্স গাৰ্লফ্ৰেণ্ড বুলি নকওঁ কিন্তু প্ৰেজেণ্ট বুলিতো কম মই জানো ৰিয়ান এতিয়াও তুমি মোক ভাল পোৱা এতিয়াও মই তোমাৰ মনত আছো কেৱল আংকুল আৰু আণ্টিৰ বাবেহে তুমি মোক গ্ৰহণ কৰা নাই আৰু মোক স্পষ্টকৈ কৈ দিয়া নাইকিয়া জানা ৰিয়ান তোমাক পাবৰ বাবে মই বহুত কৰিব পাৰিম নকৰা কামো কৰিব পাৰিম ফাঁকি দিবও পাৰিম আৰু এই ঘৰৰ পৰা কুহিকো খেদিব পাৰিম মোৰ লগত ৰিধিও আছে আইঐ দেহি আমাৰ মাৰ মৰমৰ বোৱাৰীজনীচোন অকলশৰে আছে হৃদয়দেনত ৰিধি তুমি তোমাক কালিৰ পৰা দেখাই নাই ৰিধি ব্ৰেকফাষ্ট কৰিলা তুমি কৰিলা নাই দীপালীয়ে ক'লে এতিয়ালৈকে তুমি একো খোৱা নাই কালি ৰাতিও বোলে ভালদৰে নকলা মায়ে আকৌ পিছত গম পালে আমাকে খং কৰিব মাৰটো একেবাৰে মৰমৰ পুতলা তুমি নাই মই অকলে খাবলৈ মন নকৰিলো দীপালীহঁতক খাবকে ক'লো তুমি আৰু আলহীগৰাকী নোখোৱাকৈ মই কেনেকৈ খাওঁ দাদাই যাবৰ সময়ত তোমাক দাদাৰ ভাগৰ এচামুচো খুৱাই দিবলৈ না কিছে কথাটো কৈছা দাদাই জল্দি জল্দি খাই গুচিয়ে গৈছে টিফিনটো মই ড্ৰাইভাৰজনৰ হাততে দিছোগৈ নাজানো তেখেতে আজি বহুত লৰালৰি
বুজিলা তোমাৰ এইখন ঘৰত অস্তিত্ব কি মোৰ মম পাপা নাথাকিলে এইখন ঘৰত তোমাৰ অস্তিত্ব একেবাৰে নাই জিৰো হয় জিৰো মোৰ মম পাপাৰহে পছন্দৰ তুমি মোৰ দাদা আৰু মোৰ পছন্দৰ নহয় ঘৰত মম পাপা নাই মানে তোমাৰ অস্তিত্বও নাই জিৰো তুমি কোন হাজবেণ্ডে নিজৰ ৱাইফক কামত যাওঁতে বা অফিচত যাওঁতে এখন মাত লগাই নাযায় কপালত এটা চুমা দি মৰমেৰে বাই কৈ থৈ যায় কিন্তু তোমাৰতো সেইজন হাজবেণ্ড নহয়ে কাৰণ মোৰ দাদাই তোমাক কেতিয়াও পত্নীৰ মৰ্যাদা দিব নোৱাৰে আৰু নিদিয়ে মোৰ দাদাই কাক ভাল পাই জানা দাদাই কাক ভাল পাই সেইটো অলপ পিছলৈ থৈছো তোমাক বাৰু আমাৰ ঘৰলৈ অহা আলহীগৰাকী কোন দাদাই ক'লে নে নাই তেখেতক দেখাই নাই দাদাই কোনো লগ পালে লগে পোৱা নাই কালি ৰাতিও যোৱাহে হ'ল তোমালোকে দৰজাই খুলি থোৱা দাদায়ে সেই আলহীগৰাকীৰ লগত বহুত টাইম কথা পাতি গৈছে অফিচ যোৱাৰ আগত তুমি নাজানা কৰ পৰা জানিবা তোমাৰ হাজবেণ্ডে কি কৰিছে তুমি খবৰো ৰখা নাই সেইজনী আন কোনো নহয় ঈশা হয় ঈশা ঈশা য়েছ ঈশা দত্ত মোৰ দাদাৰ গাৰ্লফ্ৰেণ্ড হাই আৰু দাদাই তাইক দেখাৰ পিছত তোমাক কিয় মাত লগাব তাইক এইখন ঘৰত পোৱাৰ পিছত মোৰ দাদাই তোমাক মাত লগোৱাটো দূৰৰে কথা তোমাৰ ফালে উভতিও নাচায় কাৰণ ঈশা বাক মোৰ দাদাই বহুত বেছি ভাল পায় কেৱল মোৰ মা আৰু পাপাৰ জেদৰ বাবে তোমাক এইখন ঘৰলৈ বিয়া পাতি আনিছেহি তোমাৰ দাদাইচোন মোক ক'লে তেখেতক দাদাই নহতা কোনো আলহী ঘৰলৈ দাদাই নহতা আলহীহে নাজানে ঈশাবাটো এইখন ঘৰৰ আলহী নহয় সেদিন এইখন ঘৰৰ একমাত্ৰ বোৱাৰী হ'ব ঈশাবা যিদিনা এইখন ঘৰৰ পৰা তুমি বাহিৰ হ'বা বেছি দিন নাই টেনচন নল'বা তোমাৰ আৰু দাদাৰ ডিভোৰ্চ